Hello, friends. Hi, how are you? আশা কৰোঁ ভালে আছা ঘৰত থাকা লকডাউনৰ সময়। গতিকে আজি মই শিকাব ওলাইছোঁ কাৰ্বন আৰু তাৰ যৌগ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ। তো ইয়াতে প্ৰথমতে জানিব লাগিব কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান বা পৰমাণু ক্ৰমাংক কি হয়, এটমিক নাম্বাৰ কি হয়। কাৰ্বনৰ এটমিক নাম্বাৰ 6। তো ইয়াতে মই ইলেক্ট্ৰন ডট পিকচাৰটো আঁকি থৈছোঁ। তো ইয়াতে ফাৰ্ষ্ট চেলত থাকে কেইটা, দুটা ইলেক্ট্ৰন থাকে কাৰ্বনৰ। তাৰপিছত ছেকেণ্ড চেলত থাকে 4টা। এইটোৰ ওপৰতে গোটেইখিনি কাহিনী ইয়াৰ কাৰ্বনৰ। তো কাৰ্বনে মানে মেক্সিমাম কম্পাউণ্ড ক্ৰিয়েট কৰে, বহুত এলিমেণ্টছৰ লগত, বেলেগ এলিমেণ্টছৰ লগত কাৰ্বনে কম্পাউণ্ড ক্ৰিয়েট কৰে। তো ফাৰ্ষ্ট আহে আমাৰ কি কাৰ্বনৰ কি বন্ডিং, মানে কি বান্ধনি কৰে। কাৰ্বনৰ বান্ধনি আমাৰ কি হয়, সহযোগী বান্ধনি থাকে। তো সেইটো ইংলিছত কয় কোভেলেণ্ট বণ্ড। তাৰপিছত কি হয়, ইয়াতে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰা ক্ষেত্ৰত, মানে ইলেক্ট্ৰন ল'ব নে এৰি দিব, গেইন অৰ লুজ। তাৰ কি ইয়াতে দিছে আমাৰ ক্লাছ 10ৰ কিতাপত, এছামিছ মিডিয়ামতে পঢ়ি দিছোঁ, মই ইংলিছতো বুজাই দিম। কাৰ্বন পৰমাণুৰ বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন থাকে। এই আউটাৰ মোষ্ট চেলত 4 ভেলেন্স ইলেক্ট্ৰন আছে। সেয়েহে সম্ভ্ৰান্ত গেছৰ বিন্যাস লাভ কৰিবলৈ ই 4টা ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰিব লাগিব। মানে নবল গেছৰ পাব লাগিলে, নবল গেছৰ ইকুৱেল হ'ব লাগিলে কি হ'ব লাগিব, সেই কাৰ্বনে 4টা ইলেক্ট্ৰন এৰিব লাগিব বা ল'ব লাগিব বেলেগৰ পৰা। এতিয়া যদি গ্ৰহণ কৰে, মানে তেনেকুৱা কৰে, কি হয়, 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি C4 এনায়ন গঠন কৰিব লাগিব। কিন্তু কাৰ্বনৰ নিউক্লিয়াছত থকা 6টা প্ৰটনে 10টা ইলেক্ট্ৰন ধৰি ৰখাটো সম্ভৱ নহয়। মানে ইয়াত যে এতিয়া মই প্ৰথমতে ইংলিছতো কৈ দিছোঁ যে 4 ভেলেন্স ইলেক্ট্ৰন থাকে। তো 4 ইলেক্ট্ৰন বেলেগৰ পৰা লৈ ল'ল, তেতিয়া কি হ'ব, এনায়ন ফৰ্ম কৰিব। তো কিন্তু এইটো মানে কাৰ্বনৰ যিটো নিউক্লিয়াছ আছে, সেই নিউক্লিয়াছটো থকা প্ৰটনে 6টা প্ৰটন থাকে ন। ইয়াতে কি পাৰমাণৱিক মানে এটমিক নাম্বাৰ 6 মানে কি, ইয়াতে নিউক্লিয়াছত প্ৰটন নাম্বাৰ কি 6 থাকে। এটমিক নাম্বাৰ আৰু প্ৰটন নাম্বাৰ নিউক্লিয়াছত। তো সেইটো এটা বেলেগ, আগতে 9তে পোৱা বস্তু। তাৰপিছত আহিল সেইকাৰণে কি ইয়াতে আমাৰ এই প্ৰটনে ইয়াতে 6টাহে আছে, যদি আৰু 4টা ইলেক্ট্ৰন এক্সট্ৰাকে লৈ লয়, 4টা ইলেক্ট্ৰন এক্সট্ৰাকে লৈ লয়, তেতিয়া কি হৈ যাব, C4 মাইনাছ হৈ যাব। কিন্তু এই প্ৰটনে 6টা প্ৰটনে 6 প্ৰটনে আমাৰ কি কৰিব নোৱাৰে, এই এক্সট্ৰা 4টা ইলেক্ট্ৰনৰ মানে ইকুৱেলিটি মেইনটেইন নহয় আৰু, মানে বহন মানে যিটো ধৰি ৰখা ক্ষমতা সেইটো নাথাকে, ধৰি ৰাখিব নোৱাৰে। সেইদৰে 4টা ইলেক্ট্ৰন ত্যাগ কৰি কেটায়ন গঠন কৰিব লাগিব। এতিয়া যদি আমাৰ কি হয়, 4টা ইলেক্ট্ৰন ত্যাগ কৰে, মানে লুজ কৰে, 4টা ইলেক্ট্ৰন লুজ কৰে, এই 4টা ইলেক্ট্ৰন লুজ কৰিব।
এই 4টা ইলেক্ট্ৰন যদি লুজ কৰে তেতিয়াহ'লে কি হ'ল 2টা ইলেক্ট্ৰন থাকি গ'ল ইয়াতে তো 4টা ইলেক্ট্ৰন যদি লুজ কৰে সেইটো কি হ'ব মানে বেলেগক দি দিছে তো C+4 কেটায়ন ফৰ্ম কৰিব তো 4টা ইলেক্ট্ৰন আঁতৰাবলৈ বহু পৰিমাণৰ শক্তিৰ প্ৰয়োজন আনহাতে কাৰ্বনৰ পৰমাণু গহ্বৰত 6টা প্ৰোটন থকাৰ বিপৰীতে মাত্ৰ 2টাহে ইলেক্ট্ৰন থাকিব এইটোও মানে সম্ভৱ নহয় কিয় নহয় আৰু ভালকৈ বুজাই দিছোঁ 4টা ইলেক্ট্ৰন আঁতৰাবলৈ বহু শক্তিৰ প্ৰয়োজন এতিয়া আমাৰ এটা ইলেক্ট্ৰন গুচাবৰ কাৰণে বহুত মানে পাৱাৰ লাগে এতিয়া 4টাকে ইলেক্ট্ৰন সেম পাৱাৰ লাগিব এটাই মানে এই সেম মানে 4 মাল্টিপ্লাই হৈ যাব পাৱাৰটো যিমান পাৱাৰ এটা ইলেক্ট্ৰন গুচাওঁতে লাগে মানে আঁতৰ কৰোঁতে লাগে তো সেইটো এক প্ৰকাৰ সম্ভৱ নহয় হ'ল এইখিনি তাৰে পিছত আহিল ইয়াতে কি হ'ব মানে কাৰ্বনৰ কাহিনীটো কি হ'ব এইটো এৰিবও নোৱাৰে হ'বও নোৱাৰে তো সেইটো কথা তাৰে আগত সিঙ্গল বন ডাবল বন আৰু ট্ৰিপল বন কি হয় সেইটো বুজাই দিছোঁ ইয়াতে অলপ কিতাপত থকা হিচাপতে যাই আছোঁ মই এতিয়া আমাৰ কি থাকে হাইড্ৰজেনটো আমাৰ কি হয় H2 বুলি থাকে অকল H বুলি নাথাকে H2 মানে দুটা হাইড্ৰজেন লগ লাগি থাকে এতিয়া এটা হাইড্ৰজেনত কেইটা ইলেক্ট্ৰন থাকে এটা ইলেক্ট্ৰন আৰু এটা হাইড্ৰজেনত এটা ইলেক্ট্ৰন থাকিব তো এই দুটা কি হ'ব এই এটা ইলেক্ট্ৰন মিলি কি হ'ব এডাল বন ফৰ্ম কৰিব শ্বেয়াৰ কৰে মানে এই ইলেক্ট্ৰন দুটা এই হাইড্ৰজেন এটম দুটা তাৰপিছত কি হ'ব H2 অণু গঠন হ'ল এইটো হ'ল ইয়াক এই এডাল বন্ড আছে কাৰণ ইয়াতে সিঙ্গল বন্ড তাৰপিছত আহিল আমাৰ কি ডাবল বন্ডৰ কথা এতিয়া আমাৰ কি আমি কি উশাহ লৈ থাকোঁ সেইটো উশাহত কি লৈ থাকোঁ অক্সিজেন তো অক্সিজেনত কি হয় অক্সিজেনত আমি কেইটা থকা বুলি জানো অক্সিজেনত আমাৰ 8টা থাকে মানে 8 হয় এটমিক নাম্বাৰ তো আউটাৰ মোষ্ট সেলত কি থাকিব অক্সিজেনৰ 6টা থাকিব ভিতৰত 2টা থাকিব আৰু বাহিৰত 6টা থাকিব তো 6টাটো আমি আঁকি ল'ম ইয়াতে যেনেকৈ মই আৰু এবাৰ বুজাই দিছোঁ এইটো ধৰা ফাৰ্ষ্ট চেলত 2টা থাকিল আৰু ছেকেণ্ড চেলত 6টা থাকিব 6টা ইলেক্ট্ৰন হ'ল তো দুটা অক্সিজেন আছে তো ইয়াতে সেনেকৈ অক্সিজেন এটা আঁকি ল'লোঁ এতিয়া এই যে একেলগে এই দুটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন শ্বেয়াৰ কৰি মানে ভেলেন্সি কমপ্লিট কৰে আগৰ হাইড্ৰজেনটোৰ মোৰ বুজোৱা নহ'ল এইটো সেম কথা ইয়াতে বুজি ল'লে হ'ল ইয়াতে কি ভেলেন্সি কমপ্লিট কৰে মানে এতিয়া অক্সিজেনৰ কি হয় বাহিৰত 6টা ইলেক্ট্ৰন থাকে এতিয়া মানে ছেকেণ্ড চেলত যদি কেইটা ইলেক্ট্ৰন লাগে ভেলেন্সি কমপ্লিট হ'বৰ কাৰণে 8টা ইলেক্ট্ৰন লাগে এতিয়া এনে কেইটা আছে অক্সিজেনৰ 6টা আছে গতিকে এই কাষৰ অক্সিজেন মানে পৰমাণুটোৰ এটমটোৰ কি হয় দুটা ইলেক্ট্ৰন শ্বেয়াৰ কৰি লৈ তাৰমানে এনেকৈ
শ্বেয়াৰ কৰিলে এটা অক্সিজেন পৰমাণুৱে তাৰপিছত কি হয়, এই অক্সিজেন পৰমাণুটো এই দুটা ইয়াৰে যিটো ইলেক্ট্ৰন আছে সেই দুটাও শ্বেয়াৰ কৰি ল'ব। তো কি হ'ল, দুটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে ন, সেইকাৰণে কি হয় ডাবল বন্ড আহি যায়, দ্বিবান্ধনী বুলি কওঁ আমি, ডাবল বন্ড। তো এইটো কথা। তাৰপিছত আহি যায় নাইট্ৰজেনত ট্ৰিপল বন্ড। এইটো বুকত চাই ল'লে হ'ল, নিজে বুজিব পাৰি দুটা বুজাৰ পিছত। তাৰমানে ভেলেঞ্চি কমপ্লিট কৰাটোৱে মেইন কথা। এতিয়া কথা হ'ল কি যে যিকোনো শক্তিয়ে মানে ষ্টেবল হৈ থাকিব বিচাৰে। এতিয়া আমাৰ ক্ষেত্ৰতে বা মানুহৰ ক্ষেত্ৰতে বুজাই দিওঁ। ধৰা কিবা কাৰণত বহুত খং উঠি আছে, তো কি সেই খংখিনি মানে ওলাই দিবৰ কাৰণে কাৰোবাৰ ওচৰত কোৱা যাব বা কিবা এটা ৰিয়েক্ট কৰা যাব, তাৰপিছত আমি ষ্টেবল হৈ যাম। সেইটোৱে সেই কথাখিনিয়ে তাৰমানে এনেকুৱা। যিকোনো এটা কি হয়, এটমে মানে যদি ভেলেঞ্চি ইলেক্ট্ৰন নাপায়, ভেলেঞ্চ ইলেক্ট্ৰন কমপ্লিট নকৰে, মানে 8টা লাগে সেই 8টাটো কমপ্লিট নকৰে, তেতিয়াহ'লে সেইটো আনষ্টেবল হৈ থাকিব। তো সেই ষ্টেবিলিটি আনিবৰ কাৰণে কি কৰে, এটা এটমে আনটো এটমৰ পৰা মানে শ্বেয়াৰ কৰি লয় ইলেক্ট্ৰন। তো দুটা মিলি দুটাৰে কাম চলি যায় আৰু সেনেকৈ। চব কম্পাউণ্ড সেনেকৈ ফৰ্ম হয়, ষ্টেবল হৈ থাকিব বিচাৰে যিকোনো বস্তুৱে, মানে আমাৰ পৃথিৱীৰ। সেইটোৱে কথা। তো এইকেইটা হ'ল। তাৰপিছত আছে কি এল'ট্ৰপছ অফ কাৰ্বন, কাৰ্বনৰ বহুৰূপতা। এতিয়া কাৰ্বনৰ বহুৰূপতা বুজাব লাগিলে একো নাই, কাৰ্বনৰ বহুৰূপতাটো ধুনীয়াকৈ বুজি পাব। এতিয়া কাৰ্বনৰ কি গ্ৰেফাইটটো আঁকি দিছে ইয়াতে। 6টা ইলেক্ট্ৰন থাকে ন, 6টা। এই দুটা শ্বেয়াৰ কৰিছে, এই দুটা এনেকৈ। তাৰপিছত এতিয়া এই তিনিটা যে আছে, এই তিনিটা শ্বেয়াৰ কৰি আৰু 3টা ইলেক্ট্ৰন আহিছে। তাৰপিছত সেনেকৈ এই চেম ষ্ট্ৰাকচাৰ তলত আহিব, চেম ষ্ট্ৰাকচাৰ তলত আহিব। তাৰপিছত এইখিনিয়ে তাৰমানে এটা বক্স টাইপ ফৰ্ম হ'ব। বক্স টাইপ। তাৰপিছত এইটো হ'ল গ্ৰেফাইটৰ। তাৰপিছত হীৰাৰ থাকে, ইয়াতে এইখিনি হীৰাৰ এনেকুৱা ধৰণৰ। তাৰপিছত এইটো আছে C60, এইটো এক্সট্ৰা নাম আছে, এইটো ফুলাৰিন কয়। C60 এইটো কুৱেশ্যন আহি থাকে, কি ফুলাৰিন কি হয়, হোৱাট ইজ ফুলাৰিন, এইখিনি ধুনীয়াকৈ কৰিলে, মই এবাৰ কৰি দিছোঁ, এইটো আহি থাকে সেইকাৰণে কৈছোঁ মই, কমন মানে HSLCৰ কাৰণে। হীৰাৰ কথাটো চবে জানে, টান হয় বহুত, হীৰা বহুত মূল্যৱান। ফুলেৰিন কি? ফুলেৰিন কাৰ্বনৰ বহুৰূপতাৰ অন্য এটা শ্ৰেণী। প্ৰথমে চিনাক্ত কৰা ফুলেৰিন হ'ল C60, মানে য'ত কাৰ্বনৰ পৰমাণুবোৰ এটা ফুটবল আকৃতিত সজোৱা থাকে। আমেৰিকান স্থাপত্যবিদ বাকমিষ্টাৰ ফুলাৰে তৈয়াৰ কৰা গম্বুজ আকৃতি হোৱাৰ দৰে
মানে জিঅ'ডেচিক ডোম টাইপৰ হয় দেখাত। সেইকাৰণে এই গঠনটোক কি কৈছে, ফুলেৰিন বুলি কয়। ষ্ট্ৰাকচাৰটো ফুলেৰিন বুলি কয়, ফুটবল ষ্ট্ৰাকচাৰ হয় আৰু। তাৰপিছত আহিল এইখিনি হ'ল কাৰ্বনৰ এলোট্ৰেপছ অফ কাৰ্বন। এইকেইটা এক্সাম্পল কি, গ্ৰেফাইট, ডায়মণ্ড আৰু C60। গ্ৰেফাইট, হীৰা, C60। এতিয়া আমি প্ৰথমতে কোভেলেণ্ট বণ্ড বুজিলোঁ, সহযোগী। তাৰপিছত আহিল কাৰ্বনৰ যি সহযোগী ধৰ্ম আছে, সহযোগী বান্ধনি হোৱাৰ ধৰ্ম আছে, সেইটো মানে দুটা প্ৰধান মেইন ৰিলেশ্যনশ্বিপৰ ওপৰত, প্ৰধান ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। ডিপেণ্ড অন টু কেৰেক্টাৰ। কি কেৰেক্টাৰ? কেটিনেশ্যন বুলি কয় এইটো। কেটিনেশ্যন, কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে। এই ধৰ্মকে কেটিনেশ্যন বুলি কোৱা হয়। মানে নিজৰ মাজতে, কেনেকুৱা নিজৰ মাজতে, এতিয়া মই দেখাই দিছোঁ। ইয়াতে H তিনিটা থাকিব। এইটো কয় C2H কেইটা আছে? 6টা। C2H6। C2H6 আমাৰ ইথেন কয়, ইথেন। এইটো ইথেন। তো এইবিলাক আৰু আছে নেক্সট হেৰিত, কেনেকৈ কি হয় সেইটো বুজাই আছোঁ। মানে কেটিনেশ্যনটো কি? ইয়াতে যেনেকৈ গ্ৰেফাইটত কি এইবিলাক চব মানে ডটবিলাক চব কাৰ্বন হয়। এই ডটবিলাক চব কাৰ্বন হয়। তো ইয়াতে কি মানে কাৰ্বন বন্ড হৈছে। তো এই বন্ডবিলাককে হোৱা কাৰণে এই কাৰ্বনৰ এইটো মানে কেৰেক্টাৰক কেটিনেশ্যন বুলি কয়।